হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই এটা ভিডিঅ' লৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'টো কোনো ফুৰিব যোৱা বা হেৰি নহয়। আমাৰ মানুহবিলাকে সাধাৰণতে সকলোৱে মাছ মাংস এনেকুৱা ধৰণৰ খাদ্যবিলাক খায়। মই ভাবিলোঁ আজি দুপৰীয়া সাজত মই এটা বেলেগ খাদ্যই খাওঁ, কাৰণ কিয় গোটেইখিনি বস্তু মোৰ ঘৰতে আছিলে আৰু মাজে মাজে এনেকুৱা খাদ্যবিলাক খালে কি হয় জানেইতো সকলোৱে, তথাপিতো মই কৈছোঁ। মোৰ ঘৰতে আজি তৰমুজ, তিয়হ, তাৰপিছত মিঠা আলু, গাজৰ, অকণমান পাস্তা বইল কৰিছিলোঁ, এক টুকুৰ কেঁচা পনীৰ আৰু কল এটা, আৰু অকণমান ইয়াতে মই ব্লেক চল্ট অকণমান ছটিয়াই লৈছোঁ, কিয়নো ব্লেক চল্টটো দিলে এই কেঁচা ফল মূলত ব্লেক চল্ট ছটিয়াই দিলে খাবলৈ বেছি টেষ্ট হয়। আৰু এইটো আপোনালোকে সকলোৱে খাবলৈ চেষ্টা কৰিব, কিয়নো আমিতো ক'লোঁ নহয় সদায় দুপৰীয়া ভাত মাছ খাই থকাতকৈ এনেকুৱা খাদ্য খালে ভাল। আৰু কেতিয়াবা আপোনালোকে যদি ফাষ্টিঙত থাকে এনেকুৱা এটা খাদ্য এনেকৈ বনাই লৈ ৰেচিপি এটা বনাই লৈ আপোনালোকে নিমখ নিদিয়াকৈও খাব পাৰে, কাৰণ এইখিনি খাই দিয়াৰ পিছত আৰু বেলেগ বস্তু খাব লাগে বুলি মই বোধ নকৰোঁ। কাৰণ কিয় এই মোৰ থাল দুখনত দেখিছেনে কিমান খাদ্য আছে। এইখিনি খালে ইয়াতে আৰু ভাত বা বেলেগ কিবা খাবলগীয়া দৰকাৰ নাই। এতিয়া মই এই খাদ্যখিনি মোৰ খাওঁ লাগি আছে, কিয়নো তৰমুজটো মোৰ বৰ ফেভাৰেট। তো ইয়াত নিমখ দি কিনে আৰু তৰমুজৰ কালাৰটো দেখিছেনে বৰ ধুনীয়া হয়, সেইকাৰণে মোৰ মানে খাওঁ লাগি আছে। এতিয়া মই ভিডিঅ'টো এইখিনিতে সামৰোঁ আৰু মই এতিয়া তৰমুজ খাবলৈ লৈছোঁ। তৰমুজ খাই উঠি বাকীখিনি খাম। আৰু কেঁচা পনীৰটো একচুৱেলি ভাল, কি প্ৰটিনৰ কাৰণে অকণমান কেঁচা পনীৰো খাব পাৰিলে ভাল, কিন্তু নিমখটো আপোনালোকে ব্ৰতত থাকিলে নাখাব, বাকী সময় তেনেকৈ খাব পাৰে আৰু সকলোৱে জানে। আৰু এতিয়া ৰাখিছোঁ, আৰু মোৰ খাদ্যখিনি দেখি আপোনালোকৰ ভাল লাগিল নে বেয়া লাগিল, আপোনালোকে খায় নে নাখায় কমেণ্টত জনাব। এতিয়া ৰাখিছোঁ, বাই বাই। মই এতিয়া